সময়ত তামিলনাডু চৰকাৰেও এই শ্ৰমিকসকলৰ বাবে 10 লাখকৈ আৰ্থিক মঞ্জুৰি প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ টাটা টেকনলজিৰ সৈতে ইণ্ডাষ্ট্ৰী 4.0 ট্ৰেইনিং আমাৰ ৰাজ্যৰ বিভিন্ন ITI আৰু পলিটেকনিকত দিয়া হয়। প্ৰায় 3000 কোটি টকা ব্যয়েৰে আমি বিভিন্ন ITI আৰু পলিটেকনিকসমূহ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু বছৰি 2000 ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰী 4.0 ৰিলেটেড ট্ৰেডৰ আমি ট্ৰেইনিং দিওঁ। এই গোটেই ব্যৱস্থাটোত 16,000 টকা তেখেতসকলে বাৰ্ষিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগিছিলে। আজি কেবিনেটে এই 16,000 টকা ফিজক হ্ৰাস কৰি 11,000 টকালৈকে হ্ৰাস কৰে। অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে 16,000ৰ পৰিৱৰ্তে 11,000 টকা দিলেও এই ট্ৰেইনিং বা এই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে। শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 সেকশন ফ্ৰম ট্ৰাংক ৰোড পৰা ট্ৰাংক ৰোড যাক আমি কেপিটেল পইণ্ট বুলিও কওঁ, কেপিটেল পইণ্টৰ পৰা ৰাংগিৰখিৰি পইণ্ট, এই গোটেই ৰাস্তাটো অত্যন্ত কনজাষ্টেড আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্চিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয়। শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে। ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰোঁতে আনুমানিক ব্যয় 564 কোটি টকা হ'বগৈ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিলচৰৰ এই এলিভেটেড কৰিডৰটো নিৰ্মাণ কৰিবৰ বাবে 564 কোটি টকাৰ অনুমোদন জনাইছে। ইয়াৰ প্ৰায় 100 কোটি টকা লেণ্ড একুইজিশ্যনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু একজেক্ট কনষ্ট্ৰাকশ্যন কষ্ট উইল বি 464 crores rupees.